চুৰি সামগ্ৰী বিক্ৰী কৰাৰ নিৰাপদ অভিকেন্দ্ৰ হৈ উঠিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গঢ়ি উঠা ডেম্পসমূহ। এবাৰ ৰাজ্যৰ এখন ডেম্পত ওলাল চুৰি কৰা বাহন। এই ঘটনাৰ স্থান হৈছে গোৱালপাৰাৰ মাটিয়াৰ অন্তৰ্গত খালমাৰাৰ গোলাপালীৰ ডেম্পৰ পৰা উদ্ধাৰ হ'ল বৰবালু গাঁৱৰ পচনালীৰ চুৰি হোৱা ই ৰিক্সাখন। স্থানীয় লোকৰ অভিযোগ অনুসৰি পূৰ্বেও ডেম্পটোৰ পৰা উদ্ধাৰ হৈছিল চুৰি সামগ্ৰী। মাটিয়াৰ আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ডেম্পৰ মালিক গোলাপ আলীক। ঘটনাটো মই ৰাতিপুৱা যেতিয়া বজাৰত আহিলোঁ দোকান খুলবা আহাতে দেখা পাওঁ ডেমৰ আগত বহুত মানুহ। মই আগবাঢ়ি আহিলোঁ, আহি শুনা পাওঁ বৰবালুপাৰাৰ পচনালীৰ এখন পিলপিলি ৰাতি চুৰ হৈছে। যোৱা ৰাতি পিছত তেওঁলোকে হয়তো ৰাতিপুৱা ফাৰ্ষ্ট টাইম আহি ডেমত খবৰ লৈছে, দেখা পাই এই ডেমত খালমাৰাত বজাৰৰ লগত কাষত যিখন ডেম আছে সেই ডেমত পিলপিলিখনৰ বেটাৰী চেটাৰী খুলি লণ্ড ভণ্ড কৰি আছে। ডেমৰ মালিকৰ নাম হ'ল আপোনাৰ গোলাপ আলী, শান্তিপুৰ ঘৰ। তাৰপিছত এতিয়া চাওক, আমাৰ এই ধৰণৰ চোৰ আমাৰ এই অঞ্চলত হৈয়ে আছে। মানুহ এজন বজাৰ কৰিবৰ কাৰণে চাইকেল লৈ আহে, চাইকেল থৈ বজাৰ কৰি আনি আৰু এই চাইকেলখন দেখা নাপায়। সেই ধৰণৰ বহুত কেইটা ৰিপৰ্ট আছে। কিন্তু হয়তো আমি এতিয়া এটাই ক'ব খোজোঁ, এই অঞ্চলৰ পৰে আমাৰ ডেমবিলাক গোটেই বন্ধ কৰিব লাগে। আৰু বিশেষ কৰি বাজাৰৰ কাষত, আমাৰ শালমাৰা বাজাৰৰ কাষত যোনখন ডেম আছে এইখন চিজ কৰিব লাগে।